এই ভিটামিনটো এটা এটা খাব লাগে। এইটো একচুৱেলি 4 মাহৰ পিছত চেকআপ লাগে প্ৰতি মাহ 9 তাৰিখে আৰু যদি হলিডে হয় তেতিয়াহ'লে নেক্সট ডে আহিব লাগে আৰু এইটো মেইনলি গাইনকলজিষ্টৰ দ্বাৰা চেকআপ কৰিব লাগে প্ৰতিটো ইনষ্টিটিউটত আমাৰ গোটেই জিলাতে এই প্ৰগ্ৰাম চলি আছে আৰু নেক্সট এটা হ'ব 19 তাৰিখে পাংচা এক্সটেণ্ডেড পাংচা অধীনত হাই ৰিস্কখিনি মনিটৰিং কাউন্সেলিং এণ্ড চেকআপ কৰা হয়। এই উদ্দেশ্যটো হৈছে ৰুটিন জেনেৰেল যিটো এণ্টিনেটাল চেকআপ OPD ক্লিনিকৰ বাহিৰেও এইটো স্পেচিয়েল হিচাপে কৰা হয় যাতে আমি মাতৃৰ মৰ্বিডিটি এণ্ড মৰ্টিলিটি কমাব পাৰোঁ। শিশুৰ মৰ্টিলিটি বা মাকৰ মৰ্টিলিটি দুইটা এই প্ৰগ্ৰামৰ দ্বাৰা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান এই প্ৰগ্ৰামৰ দ্বাৰা যাতে উদ্দেশ্যটো মাতৃসকলৰ মৃত্যুৰ হাৰ বা অসুবিধাখিনি দূৰ কৰিব পাৰোঁ আৰু অভিজ্ঞ গাইনকলজিষ্টৰ দ্বাৰা চিকিৎসা কৰা হয় প্ৰতিখন ইনষ্টিটিউটত প্ৰতি মাহৰ 9 তাৰিখ আৰু 19 তাৰিখ 19 তাৰিখে যদি বন্ধ কৰে তেতিয়াহ'লে নেক্সট ডে মানে কৰা হয়। মই নিজে কৰিছোঁ আৰু প্ৰত্যেকখন ইনষ্টিটিউটত তেনেকৈ বিভিন্ন ঠাইৰ জিলাৰ পৰা হওক বা বিভিন্ন ঠাইৰ পৰা গাইনকলজিষ্টে চেকআপ কৰে। ইয়াৰ দ্বাৰা আমাৰ গাঁৱৰ যিবিলাক আপোনাৰ গৰ্ভৱতী মহিলা আছে সেইবিলাকৰ সপোনত কি হ'ব আমি হাই ৰিস্কখিনি অভিজ্ঞ আশাৰ দ্বাৰা বিচাৰি খুচাৰি হাই ৰিস্ক প্ৰেগনেঞ্চিখিনি অনাই লওঁ আৰু 19 তাৰিখে মেইনলি হাই ৰিস্ক প্ৰেগনেঞ্চিখিনি ডিটেক্ট কৰোঁ। ডিটেকশ্যন মেনেজমেণ্ট প্ৰপাৰ সময়মতে চিকিৎসা প্ৰদান কৰিলে ডেফিনেটলি মৃত্যুৰ হাৰ বা অসুবিধাসমূহ কমি যায়। আমাৰ গাঁওসমূহত কিছুমান অন্ধবিশ্বাস আছে তেওঁলোকে আপোনাৰ গাঁৱতে চেষ্টা কৰে আপোনাৰ গৰ্ভৱতী গৰ্ভপাত কৰাবলৈ তাৰ কাৰণে আপুনি সেইটো বিশ্বাসটো যিটো কাউন্সিলিং আচাৰ বা আমাৰ কাউন্সিলৰ আছে ANM বাইদেউসকল আছে বিভিন্ন সময়ত তেওঁলোকক কাউন্সিলিং কৰিব লাগে শিক্ষা দিব লাগে হেল্থ এৱাৰ কৰিব লাগে যাতে তেওঁলোকে ঘৰত বা বেজৰ দ্বাৰা ধাইৰ দ্বাৰা ডেলিভাৰী নকৰাই ইনষ্টিটিউচনেল ডেলিভাৰী যাতে মটিভেশ্যন কৰে। পশ্চিম শিঙিমাৰী গাঁৱৰ আশা কৰ্মী। আপুনি গৰ্ভৱতী মাতৃ কেইজন আনিছে? 4জন আনি চেকআপ কৰাইছে না? এইটো মানে নতুনকৈ আপোনাৰ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য আৰম্ভ হৈছে না 9 তাৰিখে আৰু 19 তাৰিখে না? 9 তাৰিখে মানে প্ৰথমতে 9 তাৰিখে 4 মাহৰ পিছৰ গৰ্ভৱতী গোটেইখিনি আনিব লাগে। ইয়াৰ পৰা যদি হাই ৰিস্ক ওলায় তেতিয়াহ'লে 19 তাৰিখত আকৌ আপোনাৰ যিবিলাক পৰীক্ষা আছে সেইবিলাক চব বিনামূলীয়া হয় না? বিনামূলীয়া হয়। গাঁৱত এইবিলাক আপোনালোকে সজাগতা কৰিছে? আপুনি কোনটো গাঁৱৰ পৰা আহিছে? পশ্চিম শিঙিমাৰী। আপোনাৰ নামটো কি? ৰাজিদা বেগম। ঠিক আছে। চাওক এইটো এটা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা স্পেচিয়েল প্ৰগ্ৰাম ফৰ প্ৰেগনেণ্ট ওমেনৰ কাৰণে যাক আমি প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান বুলি কওঁ। প্ৰত্যেক মাহৰ 9 তাৰিখে ছেকেণ্ড টাৰ্মিষ্টাৰ আৰু থাৰ্ড টাৰ্মিষ্টাৰ যিসকল গৰ্ভৱতী মহিলা তেওঁলোকক গাইনী বিশেষজ্ঞৰ দ্বাৰা ইয়াত চিকিৎসা পৰীক্ষা কৰোৱা হয় আৰু সেই তাত যিসকল হাই ৰিস্ক ওলাব সেইসকলক আমি 19 তাৰিখে তেওঁলোকক আকৌ পুনৰবাৰ মতা হয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে যাতে তেওঁলোকে এটা সুস্থ সবল সন্তান জন্ম দিব পাৰে। আৰু এই প্ৰগ্ৰামটো শিঙিমাৰী প্ৰাথমিক খণ্ড স্বাস্থ্য কেন্দ্ৰলৈ এইবাৰ প্ৰথম আহিছে। গতিকে বেলেগ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাত হৈ আছে কিন্তু এই প্ৰগ্ৰামটো আমাৰ ইয়াৰ কাৰণে এইবাৰ প্ৰথম দিছে আৰু মই আশা বাইদেউসকলকে লগতে আমাৰ গাঁৱৰ যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকক অনুৰোধ কৰোঁ যে প্ৰত্যেক মাহৰ 9 তাৰিখে আৰু 19 তাৰিখে আহক আপোনালোক ওলাই স্বাস্থ্য পৰীক্ষা কৰক আৰু আপোনালোকে এটি সুস্থ সবল সন্তান জন্ম দিব। যিবিলাক পৰীক্ষা আছে টেষ্ট পৰীক্ষা আৰু বিভিন্ন ধৰণৰ যিবিলাক পৰীক্ষা আছে সেইবিলাক বিনামূলীয়া কৰিব পাৰে। পঞ্জীয়নৰ পৰা ধৰি যিখিনি সুবিধা আমাৰ ইয়াত প্ৰদান কৰিব পৰা সম্পূৰ্ণ বিনামূলীয়া হ'ব। আৰু ইয়াৰ দ্বাৰাতে আপোনাৰ যিবিলাক গৰ্ভৱতী মাতৃ আছে গাঁৱৰ যিবিলাক এতিয়াও অন্ধবিশ্বাস প্ৰবলত আছে সেইবিলাকক আপোনালোকে কেনেকৈ আপোনাৰ সজাগতাৰ কাৰণে চেষ্টা কৰিছিল? আমাৰ ইতিমধ্যে কিছুমান স্বাস্থ্য
সেৱাৰ লগত জড়িত কিছুমান এৱাৰনেছ মিটিং আমি গাঁৱে গাঁৱে ইতিমধ্যে অনুষ্ঠিত কৰোঁ আৰু তাৰ উপৰিও প্ৰত্যেক বুধবাৰে যিখন আমাৰ BSNC মিটিং হয় সেই মিটিঙত সেই গৰ্ভৱতী মহিলাসকলক লগতে গাৰ্জেনটোকো মাতি আনি সেইখিনিৰ ওপৰত এটা সজাগতা কৰা হয় যে কেনেদৰে আমি হস্পিটেলত আশা বাইদেউসকল এলাৰ্ট আছে তেওঁলোকে সেইখিনিৰ ওপৰত সজাগ কৰি থাকে